BSc নাৰ্ছিং এটা খুবেই ইম্পৰ্টেণ্ট ডিমাণ্ডেড কোৰ্ছ বৰ্তমান হৈ আছে আৰু ইয়াত আপোনাৰ ল'ৰা ছোৱালীসকলে আপোনাৰ এডমিশ্যন ল'ব পাৰে আৰু অসমত বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে য'ত আপোনাৰ BSc নাৰ্ছিং কোৰ্ছটো প্ৰভাইড কৰে আৰু তাৰ কাৰণে আপোনাৰ এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰে আৰু এণ্ট্ৰেন্স এক্সামটো আপোনাৰ হয় আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ দ্য হেল্থ এণ্ড ছায়েন্সৰ আণ্ডাৰত হয় যাৰ আপোনাৰ নটিফিকেশ্যন ডিক্লেয়াৰ কৰিছে আৰু আপোনাৰ অনলাইন ফৰ্ম ফিল আপ হ'ব আপোনাৰ 9 মে মানে যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু 24 মেলৈ হ'ব আপোনাৰ অনলাইন ফৰ্ম ফিল আপ এক্সাম হ'ব আপোনাৰ জুনৰ 9 তাৰিখে আপোনাৰ এক্সাম হ'ব খুব ইম্পৰ্টেণ্ট ডেট আপুনি মনত ৰাখিব কেইটা এপ্লাই কৰিবৰ কাৰণে আপুনি ৱেবছাইট যাব লাগিব আপোনাৰ www.ssuhs.in ইয়াত গৈ আপুনি অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু আপোনাৰ 9 জুনত যে আপোনাৰ এক্সাম হ'ব এই এক্সামটো আপোনাৰ এক্সাম চেণ্টাৰ বিভিন্ন জেগাত আছে অসমৰ বাহিৰতো আছে আপোনাৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ কোকৰাঝাৰ শ্বিলং আইজল ইটানগৰ আগৰতলা ইম্ফল ডিমাপুৰ আৰু গেংটকত আপোনাৰ এক্সাম চেণ্টাৰ আছে যিকোনো এটা জেগাৰ পৰা আপুনি এক্সাম দিব পাৰিব য'ত আপোনাৰ সুবিধা হয় যিকোনো ফৰ্ম ফিল আপ কৰাৰ সময়ত টেকনিকেল যদি আপোনাৰ কিবা প্ৰব্লেম হৈছে তাৰ কাৰণে হেল্পলাইন নম্বৰ দিয়া আছে আপোনাৰ 7977259728 ইয়াত আপুনি ফোন কৰি টেকনিকেল যিকোনো অসুবিধাৰ কাৰণে হেল্পলাইন নম্বৰত ফোন কৰি সহায় ল'ব পাৰে এতিয়া চাওঁ আপোনাৰ এক্সামত মাৰ্কবোৰ কেনেকৈ ডিষ্ট্ৰিবিউট কৰিছে আপোনাৰ ফিজিক্সত আছে 25 মাৰ্ক কেমেষ্ট্ৰি 25 মাৰ্ক বায়'লজিত আপোনাৰ দুটা পাৰ্ট থাকে আপোনাৰ জুলজি বটানী দুটা মিলি পেলাই আপোনাৰ 25 মাৰ্ক আছে আৰু ইংলিছত আছে 25 মাৰ্ক এখন পেপাৰ হ'ব টোটেল আপোনাৰ 4টা ছাবজেক্ট টোটেল আপোনাৰ 100 মাৰ্কৰ হ'ব অবজেক্টিভ টাইপ কুৱেশ্যন মাল্টিপল চইচ হ'ব আপোনাৰ নিগেটিভ মাৰ্ক নাথাকে কোনো ধৰণৰ আৰু যিবিলাকে 10+2 হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰিছে সেইবিলাক ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিব পাৰিব এইটো এক্সামৰ কাৰণে আৰু আপোনাৰ যে 9 জুনত এক্সাম হ'ব এইটো ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ হ'ব এক্সামটোৰ পিছত আপোনাৰ মিনিমাম কোৱালিফাইং কাট অফ স্ক'ৰটো দিয়া আছে আপোনাৰ জেনেৰেলৰ UR বা EWS যিকোনো হ'লে আপোনাৰ 50% দিয়া আছে পাৰ্চেণ্টেজ নহয় এইটো আপোনাৰ SC ST OBC কাৰণে 40% আৰু UR PWD কাৰণে 45% আৰু BSc নাৰ্ছিং কোৰ্ছটো আপোনাৰ দুটা মিডিয়ামতে এভেইলেবল অসমীয়া মিডিয়ামটো এক্সাম হ'ব আপোনাৰ বা আপুনি যদি ইংলিছ মিডিয়াম হয় ইংলিছ মিডিয়ামত এক্সাম দিব পাৰে এইটো এক্সামত আপুনি এপ্লাই কৰিবৰ কাৰণে আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি APSC বিত আপোনাৰ এগ্ৰিগেট 50% মাৰ্ক থাকিব লাগিব জেনেৰেল কাষ্টৰ হ'লে আৰু আপোনাৰ যদি ফিজিকেলি ডিজেবল হয় তেতিয়াহ'লে আপোনাৰ 45% হ'লে হ'ব আৰু আপোনাৰ যদি SC ST বা ST হিল হয় তেতিয়া আপোনাৰ 40% হ'লে আপুনি এইটো এক্সামৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে এপ্লাই কৰোঁতে আপোনাৰ নন ৰিফাণ্ডেবল পইচা হ'ব আপোনাৰ 1500 ৰুপিজ দিব লাগিব আৰু যদি আপুনি SC ST EWS বা OBC কেটেগৰী হয় তেতিয়াহ'লে আপুনি 1200 ৰুপিজ পে'মেণ্ট কৰিব লাগিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব